সমস্যা মানে আমাৰ ডাঙৰ সমস্যা হৈছে কাৰণ খেতিপথাৰ যিটো আমাৰ অহা যোৱা কৰা ৰাস্তা সেই ৰাস্তাটো আমাৰ বিকল হৈ আছে আমি মানুহ অহা যোৱা কৰিব পৰা নাই আমি ট্ৰেক্টৰ এখন পাৰ কৰিব পৰা নাই কঠীয়া ভাৰ লৈ যাবলৈ আমাৰ অসুবিধা হৈ গ'ল পুলকেইটা খানি উঠাই দিলে তলখন ফ্ল'ৰ কৰিলে কিন্তু পুলটো সেই খনা ভাগে খাল হিচাপেই থাকি গ'ল এতিয়া আমি মানুহ অহা যোৱা কৰোঁ কেনেকৈ আৰু আমি ট্ৰেক্টৰখন কেনেকৈ পাৰ কৰোঁ আমাৰ এইটো বৰ ডাঙৰ সমস্যা হৈ গ'ল এতিয়াতো আমি এতিয়া মুকলি হৈ আছে কাৰণ পথাই নোৱাই পানী আমি যেন তেনে হাল বাইছোঁ কিন্তু পাছত যেতিয়া চব মানুহে ৰুই দিব আমি ট্ৰেক্টৰখন ক'ৰ পৰা উলিয়াম কেনেকৈ উলিয়াম এতিয়া বিশেষকৈ উৰণি যাবলৈকে উৰণিবিলাক যাবলৈকে যিসকলে মাটি ৰুবলৈ আহিব তেওঁবিলাক আমাৰ বিশেষকৈ মাইকী মানুহসকল যাবলৈ কিমান অসুবিধা হৈছে আমাৰ সেই কথাটো তেওঁবিলাকে উপলব্ধি নকৰিলে মই বাৰম্বাৰ কৈছিলোঁ যে খেতিৰ আগতে ৰাস্তাটো তোমালোকে উলিয়াব পাৰিব নাই বোলে আমি উলিয়াব পাৰিম এতিয়াতো উলিয়াব নোৱাৰিলে শেষত গৈ কৰি দিম বুলি কওঁতে এতিয়া এই মুহূৰ্ত আমি পালোঁহি আহি পানি এতিয়া আমাৰ মানে একদম বৃহৎ বিপদ হৈছে আমাৰ বিশেষকৈ অহা যোৱা খেতিপথাৰলৈ অহা যোৱা কৰা সমস্যাটো আমাৰ ডাঙৰ সমস্যা হৈ পৰিছে এই বিষয়ে মই আমাৰ স্থানীয় বিধায়ককো আমি কথাটো জনাইছিলোঁ মই তাৰপিছত আমাৰ SDOকো জনাইছিলোঁ SDO কথাটো বিশেষ গুৰুত্ব দিয়া নাই SDO কি কৈছে হ'ব মই তাৰ একশ্যন ল'ম কিন্তু এতিয়ালৈকে একশ্যন নাই আজি কেইবাদিনো হৈ গ'ল মই কোৱা